হেল্ল' গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ হৰিজ বিজনেছ ইন আছামলৈ। তো মই আহিছোঁ এতিয়া বৰপেটা ৰোডত। তো আমাৰ গোপাল ভাইৰ এতিয়া মিচিং বেয়া হৈছিল, বিয়াৰিং বেয়া হৈছিল। তো এখেতৰ লগত আহিলোঁ। মিচিংটো মানে পানী দিছিল ৰাতিপুৱাই, তো বেয়া হৈ গ'ল। এতিয়া কেনে পিছত কিনকৈ ভাঙি গ'ল হা? তো পুৰা ধুঙা মাছে না, বেয়া হৈ গৈছিল বোলে। এতিয়া দোকানটো খোলা নাই, ৰাতিপুৱাই নুখুলে দোকান, 7টা চাৰে 7টাত খোলে। তো আমি ৱেটিঙত আছোঁ বৰ্তমান, এতিয়ালৈকে খোলা নাই দোকানটো, কেতিয়া খোলে ক'ব পৰা নাই। এয়া ৰাস্তাত এনেকৈ ৰৈ আছোঁ। আমাৰ গোপাল ভাই পূৰা দুখিত, চিন্তাত আছে। তো ৰাতিপুৱা পানী দিছিল 1 বিঘা, মোটামুটি 1 ঘণ্টামান দিছে না, 1 ঘণ্টামান দিয়াৰ পিছত বিয়াৰিংটো বেয়া হৈ গৈছে। তো এতিয়ালৈকে আহি পোৱা নাই। আমাৰ আহিছে এই যে দোকানী, ইমান টাইম জিৰাই 1 ঘণ্টা জিৰালোঁ 6টাত। তো এতিয়াহে আহি পাল গাইছ দোকানী, বহুত টাইম জিৰালোঁ, উপায় নাই কি কৰিব। আৰু লগতে মই তেল নিবলৈ আহিছোঁ। তো পানী মোৰ মেচিন চালু হৈ আছে, এতিয়া আৰু গৈ কিনে তেল ভৰাই কিনে দিব লাগে। তো হাৱা ল'লে বন্ধ হৈ থাকিব। তো গাইছ এয়াই গাইছ, আৰু দেখাই আছোঁ বাসুদাই দোকান, মানে বহুত টাইম লেট কিয় হয় ইমান? ফটাফট আহিব লাগে হা, ইমান লেট হয় অটো লেটকে, সকালে খুলব লাগে, বাইতে ঘুমো। আমার পানি দিবা লাগে নাকি? আমি ললো বিয়ারিং, এয়া বিয়ারিং হয়, ফেন বিয়ারিং, আর এইটো হল হেৰিটো ললো, মেকিংটো লৈ ললো 250 টাকা বুলি কয়, লেখা দাম ধৰে না। বহুত দাম কৈছে না, কম ধৰ অলপমান। আর একটা গিরিজ লাগবে বলে। তো গাইস ৰাতি আমাৰ মেচিনটো ভাল কৰা হ'ল, দিনত বেয়া হৈ গৈছিল, পানী দিব নোৱাৰিলোঁ, মাত্ৰ 1 বিঘা দে কি বেয়া হ'ল। তো বিয়াৰিঙে গৈছিল ভিতৰৰ কিবা কিনি বেয়া হৈ, তো আনিলোঁ মিচিঙৰ বস্তু। তো ৰাতি হৈ গ'ল, গতিকে ৰাতি আপোনালোকক দেখালোঁ অলপমান। তাৰপিছত ৰাতিপুৱা আৰু উঠি পানী আৰম্ভ কৰিলোঁ গাইছ, এনেকৈ ভাল কৰি আছোঁ ৰাতিটো। তো উপায় নাই কি কৰিব, লাইট জ্বলাই কিনে কাম কৰি আছোঁ, আৰু গৰমত উপায় নাই। মামা এজন আহিছে মেকাৰ, তো ভাল কৰি আছে। তো বিয়াৰিং চিয়াৰিং কিয় কি বেয়া হৈছে, তো এইবোৰে কৰি আছোঁ। তো এয়াই গাইছ, গৰম বহুত, উপায় নাই আৰু কৰি আছোঁ এনেকৈ, আৰু মিচিং চলিয়ে আছে দিনটো আমাৰ। Jadi.